আপোনালোক সকলোৱে জানে যে দীঘলীয়া সময় এই দুৰ্ভগীয়া পৰিয়ালটোৱে যুঁজ-বাগৰ কৰি এতিয়া এটা আমি আশাৰ ৰেঙনি দেখিছোঁ যে আচলতে যেতিয়া গুৱাহাটী হাইকোৰ্টৰ কাষ চাপা হৈছিল তেতিয়া হাইকোৰ্টে ইমানখিনি প্ৰমাণ ক্লু থকাৰ পাছতো আমি আশা কৰাৰ ধৰণে হাইকোৰ্টে গোটেই গোচৰটোত তেওঁলোকে হস্তক্ষেপ নকৰিলে আৰু নকৰাৰ পিছত সুপ্ৰিম কোৰ্টে শেহতীয়াকৈ আপোনালোকে এই অৰ্ডাৰটো নিশ্চয় দেখিছে এইটো সুপ্ৰিম কোৰ্টৰ যোৱাকালিৰ অৰ্ডাৰ এই অৰ্ডাৰটোত ইতিমধ্যে ৰিমলি শইকীয়াই আটাইকেইজন অধিবক্তাক ধন্যবাদ জনাই কৈছে জাষ্টিছ আছিল সঞ্জয় কুমাৰ আৰু জাষ্টিছ কে বিনোদ চন্দন তেওঁলোক দুগৰাকীৰ দুজনীয়া বিচাৰপীঠে এই গোটেই বিষয়টো চালিজাৰি চাই তেখেতলোকে এই প্ৰথমে আমি উল্লেখ কৰা সাতটা পাৰ্টি প্ৰথম তেতিয়াৰ এছপি মোহনলাল মীনা দ্বিতীয়তে এছডিপিঅ কাকলি পাটগিৰি তৃতীয়তে অ'চি লক্ষ্মণ কুমাৰ দাস ফ'ৰ্থ আইঅ মিৰাজ দলে তাৰপিছত ফিফথ অসম চৰকাৰ আৰু ডিজিপি এই আটাইবিলাকলৈকে তেওঁলোকে নটিচ পঠাইছে আৰু সুপ্ৰিম কোৰ্টে নিজাকৈ নটিচ পঠাইছে তেওঁলোকক কোৰ্টলৈ সুপ্ৰিম কোৰ্টত হাজিৰ হ'বলৈ কোৱা হৈছে তেওঁলোকৰ কথাখিনি কিয় তেওঁলোকে এই গোটেই বস্তুটো ডিলে কৰিলে কিয় তেওঁলোকৰ ইনভলভমেণ্টটো কেনেকুৱা গোটেই কথাখিনি চালিজাৰি চাবৰ কাৰণে তেওঁলোকলৈ নটিচ দিছে আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হৈছে পৰিয়ালৰ ফালৰ পৰা বাৰে বাৰে কোৱা হৈছিল যে পুলিচৰ ওপৰত আস্থা নাই গতিকে ইয়াত এটা CBI তদন্ত লাগে কিন্তু সুপ্ৰিম কোৰ্টে এটা বাক্য খুব ক্লিয়াৰলি লিখিছে লাৰ্নড কাউন্সিল ফৰ দ্য পিটিশনাৰ ইজ এট লিবাৰ্টি টু ইমপ্লিট দ্য CBI এজ এ পাৰ্টি ৰেছপণ্ডেণ্ট ইন দিছ স্পেচিয়েল লিভ পিটিশ্যন অৰ্থাৎ CBI কো এই গোটেই প্ৰক্ৰিয়াটোৰ অংশীদাৰ কৰি ল'বৰ কাৰণে পাৰ্টি কৰি ল'বৰ কাৰণে তেখেতলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা আমি বিচৰাৰ ধৰণে প্ৰাথমিক পৰ্যায়ত CBIও আমাৰ গোটেই বিচাৰ প্ৰক্ৰিয়াটোৰ এটা পাৰ্টি বা অংশীদাৰ হ'ব সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ আপোনালোকে জানে ইয়াৰ আগতে তিতাবৰত যেতিয়া পৰিয়ালৰ ফালৰ পৰা কেছ দিয়া হৈছিল তিতাবৰ কেছ নম্বৰ 123/2013 তাত এগৰাকী প্ৰভিজনাৰ এছআইক তদন্ত কৰিবলৈ দিয়া হৈছিল যাৰ নাম আছিল নিৰুপমা দাস আৰু তেখেতে এছপিৰ বিৰুদ্ধে তদন্ত কৰি হাস্যকৰ কথাটো চাব য'ত মোহনলাল মীনাই দীপাংকৰ গগৈক অত্যাচাৰ কৰি মানে মৃত্যুৰ কাৰণে বাধ্য কৰালে বুলি আমি বাৰে বাৰে কৈ আহিছোঁ সেই এছপিৰ অধীনৰ এগৰাকী প্ৰভিজনাৰী এছআইক তদন্ত কৰিবলৈ দিছিল আৰু সেই এছআই ওপৰৱালাৰ এছপিৰ নিৰ্দেশ মতে ফাইনেল ৰিপৰ্ট দিছিল ক্লোজাৰ ৰিপৰ্ট যে কেছটো একো নাই বন্ধ কৰিব লাগে তাৰ পাছত যেতিয়া ৰিমলি শইকীয়াই দীপাংকৰ ভগ্নীয়ে প্ৰটেষ্ট পিটিশ্যন দিলে প্ৰতিবাদ আবেদন দিলে যে আমি কেতিয়াও মানি ল'ব নোৱাৰো যে এগৰাকী এছআই কেনেকৈ এইটো তদন্ত কৰিব পাৰে তেতিয়া দ্বিতীয়তে পুনৰবাৰ লক্ষ্মণ কুমাৰ দাস হু ইজ অলছ' একিউজড অপৰাধীগৰাকীক বৰহুলাৰ ক্ষমা কৰিব তিতাবৰ থানাৰ যিগৰাকী অ'চি যিগৰাকীয়ে ঘৰৰ পৰা উঠাই নিছিল লক্ষ্মণ কুমাৰ দাস তেওঁকে আকৌ তদন্ত কৰিবলৈ দিলে মানে শিয়ালৰ ডিঙিতে মঙহৰ ভাৰ দিয়া নিচিনা কথা হ'ল তাৰপিছত সেইটো যেতিয়া আমি প্ৰতিবাদ কৰিলোঁ পৰিয়ালৰ ফালৰ পৰা প্ৰতিবাদ হ'ল তেতিয়া তেওঁলোকে সেই সময়ত খুব ভাল দক্ষ আৰু খুব ভাল এছপি বুলি জনা যায় শিৱসাগৰ এছপি সুব্ৰজিৎ বৰা তেখেতক ইনভেষ্টিগেটিং অফিচাৰ হিচাপে দিলে সেই ইনভেষ্টিগেটিং অফিচাৰক আপোনালোকে চাব সেম ৰেংক অভিযুক্ত এছপি আকৌ তদন্ত কৰিবলৈ দিছে এছপিকে আৰু সেই এছপিয়েও তথাকথিত ভাল এছপিয়ে সুব্ৰজ্যোতি বৰাই ক্লোজাৰ ৰিপৰ্ট দি দিলে ক'লে যে এইটো একো নাই সব ঠিকে আছে আনকি ভগ্নীক ক'লে ৰিপৰ্টত লিখিছে যে এই ঘাবোৰ যে দেখিছা দীপাংকৰ গগৈ এই পুলিচে মৰা নহয় এইবোৰ আমৰলি পৰুৱাই কামুৰিছিল আমৰলি পৰুৱাই ৰিপৰ্টত লিখা আছে হেনেকুৱা ধৰণৰ হাস্যকৰ এখন প্ৰতিবেদন ফাইনেল ৰিপৰ্ট দি কেছটো সামৰিবলৈ ক'লে তেতিয়া পৰিয়াল আমি সকলো যেতিয়া অসন্তুষ্ট হ'লো তেতিয়া পুনৰ আমি আদালতৰ ওচৰলৈ গ'লো ৰিমলি শইকীয়াই আবেদন কৰিলে যে এইবিলাক ভেকু ভাওনা পুলিচে কেনেকৈ পুলিচৰ বিৰুদ্ধে তদন্ত কৰিব তাকো এছপিৰ বিৰুদ্ধে এছআই আৰু সমান ৰেংকৰ এছপিয়ে তেতিয়া আমি ডিআইজি লেভেলৰ তদন্ত বিচাৰিলোঁ কিন্তু তেতিয়া তেওঁলোকে নিদি আমাক এটা অপশ্যন তেতিয়া তিতাবৰ ন্যায়িক মহকুমা আদালতে ক'লে যে এটা কমপ্লেইন কেছ ৰেজিষ্টাৰ হওক কোৰ্ট কেছ যাত পুলিচৰ কোনো ইনভলভমেণ্ট নাথাকিব কমপ্লেইন কেছ ৰেজিষ্টাৰ হ'ব কিন্তু আমি জানো যে কমপ্লেইন কেছ হ'লেও খুদ মেজিষ্ট্ৰেট বা জাজে আহি তদন্ত নকৰে পুলিচৰ ওপৰতে ভৰসা কৰিব পুলিচে যিখিনি জটাই পিটাই দিব সেইখিনি পৰাই তেওঁলোকে কৰিবৰ কাৰণে বাধ্য তেতিয়া কমপ্লেইন কেছ চলি থাকোঁতে গুৱাহাটী হাইকোৰ্টত ৰিমলি শইকীয়াই দীপাংকৰ ভগ্নীয়ে যেতিয়া এটা ৰিট পিটিশ্যন লেখ আবেদন দাখিল কৰিলে আমি আশা কৰিছিলোঁ
যে এই আবেদনৰ লগত আপোনালোক সকলোৱে জানে যে এইটো এটা ষ্ট্ৰং পোষ্টমৰ্টেম ৰিপৰ্ট দিয়া হৈছিল তাত ক্লিয়াৰলি কোৱা হৈছিল 9 সেন্টিমিটাৰ বাওঁফালে আৰু 20 সেন্টিমিটাৰ সোঁফালে ডাঙৰ দুডোখৰ ঘাঁ আছিল তাৰ টপিনা আৰু তলপেটত দীপাংকৰ আৰু তাত লিখা আছে যে ব্লাণ্ট ফ'ৰ্চ ইম্পেক্ট গধুৰ বস্তু অৰ্থাৎ বন্দুকৰ নালেৰে সম্ভৱত খুন্দিয়াই তাক মৃত্যুৰ আগতে মুমূৰ্ষ অৱস্থালৈ লৈ গৈছিল এই ৰিপৰ্ট গাঁঠি দিয়া হৈছিল আৰু ইণ্টাৰেষ্টিংলি পুলিচে কেছ ডায়েৰীত স্বীকাৰ কৰিছে যে তেওঁ 4টা দিন ঘৰৰ পৰা উঠাই নিছিল ঘৰৰ পৰা উঠাই নিনি আপোনালোকক আমি ৰিপৰ্টটো দি দিম এটো 17 নম্বৰ পৃষ্ঠাত 33 নম্বৰ পেৰাগ্ৰাফ গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰটোত লিখা আছে যে পুলিচে স্বীকাৰ কৰিছে কেছ ডায়েৰী যে তেওঁ প্ৰতিদিনে ঘৰৰ পৰা তেওঁ কাষ্টডিত লোৱা হৈছিল অৰ্থাৎ পুলিচে কাষ্টডিত কাকো মৰম কৰিবলৈ লোৱা নাছিল অত্যাচাৰ কৰিব মাৰপিট কৰিবৰ কাৰণে যে লৈছিল ইয়াত পুলিচে খুদ স্বীকাৰ কৰিছিল কাষ্টডিত লোৱা কথা স্বীকাৰ কৰিছিল পোষ্টমৰ্টেম ৰিপৰ্টত ডাঙৰ ঘাৰ মৃত্যুৰ পূৰ্বে মুমূৰ্ষ অৱস্থাত যোৱা কথা ৰিপৰ্টত আছে দুটা 3 নম্বৰত আপোনালোকে জানে যে এই পৰিয়ালটোক গৃহ বিভাগ অসম চৰকাৰে 3 লাখ টকাৰ ক্ষতিপূৰণ দিছিল মানে ঘটনাটো ন্যায্যতা দিছিল তেওঁলোকে মানি লৈছিল যে পুলিচ অসম চৰকাৰ ভুলৰ কাৰণে ইয়াৰ মৃত্যু হ'ল ক্ষতিপূৰণ মানে আমি তাকে বুজি পাওঁ চতুৰ্থতে এই ৰিপৰ্টটোত ক্লিয়াৰলি লিখা আছে যে দীপাংকৰ গগৈক থানালৈ নহয় এছপি অফিচলৈ নহয় পুলিচ গেষ্ট হাউচলৈ লৈ যোৱা হৈছিল চাওক টেকেন টু পুলিচ গেষ্ট হাউচ 21/12/2023 at 8 PM to the police guest house. The same is found to be recorded in the case diary of Jorhat PS case number ইমান অৰ্থাৎ কেছ ডায়েৰীত ক্লিয়াৰলি কৈছে যে তেওঁক গেষ্ট হাউচলৈ আমাৰ কথাটো স্পষ্ট কোনোবা অভিযুক্তক গেষ্ট হাউচলৈ কিয় নিয়া হৈছিল য'ত CCTV কেমেৰা নাই নিশ্চিতভাৱে তেওঁক অত্যাচাৰ কৰি মুমূৰ্ষ অৱস্থালৈ লৈ যাবৰ কাৰণে গেষ্ট হাউচলৈ নিয়া হৈছিল এই গোটেই কথা বতৰাবিলাক প্ৰমাণ আছে তৃতীয়তে আপোনালোকে জানে গুৱাহাটী হাইকোৰ্টে কেছ ডায়েৰী পঢ়িবৰ কাৰণে কোৰ্ট প্ৰচিডিউৰ মতে এমিকাছ কিউৰি এজনক নিযুক্তি দিছিল এমিকাছ কিউৰি মানে হৈছে আদালতৰ বন্ধু এনেকুৱা সিৰিয়াস কেছবিলাকত ডাঙৰ কেছ ডায়েৰী পঢ়িবৰ কাৰণে জাজে এজন নিৰপেক্ষ জ্যেষ্ঠ অধিবক্তাক নিয়োগ কৰে যোনে থৰলি নিৰপেক্ষভাৱে কেছ ডায়েৰীবিলাক পঢ়িব পাৰে এমিকাছ কিউৰি আপোনালোকে যদি চাই ইয়াতে আমি নামটো দিছো দিব্যজ্যোতি মিষ্টাৰ দিব্যজ্যোতি তালুকদাৰ এমিকাছ কিউৰি নিযুক্তি দিছিল আৰু সেই এমিকাছ কিউৰিজনে গোটেই কেছ ডায়েৰী পঢ়ি আদালতক জনাইছিল যে পুলিচে কেছ ডায়েৰীখন টেম্পাৰিং কৰিছে মানে কাটাকুটা কৰিছে যেতিয়া পৰিয়ালৰ ফালৰ পৰা এজাহাৰ দিয়া হ'ল কেছটো যেতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হ'ল উচৰ মানুহে যেতিয়া সাক্ষী দিলে তেতিয়া তেওঁলোকে কাটাকুটা কৰি টাইম সাইমবোৰ খেলিমেলি কৰি জমা দিয়া বুলি সেই নিৰপেক্ষ জ্যেষ্ঠ অধিবক্তাজনে হাইকোৰ্টত জনাইছিল গতিকে 6-7টা ক্লু আৰু প্ৰমাণ থকাৰ পিছত আমি আশা কৰিছিলো যে গুৱাহাটী হাইকোৰ্টে আমাক CBI তদন্ত ঘোষণা কৰিব কিন্তু গুৱাহাটী হাইকোৰ্টে অতি দুৰ্ভাগ্যজনকভাৱে গোটেই কথাটোৰ পৰা আঁতৰি চলিল কলে যে পুলিচে এটা যেহেতু তদন্ত কোৰ্টত এটা যেহেতু কমপ্লেইন কেছ চলি আছে গতিকে এটো তাতে চলিব আমি তাত সোমাব বিচৰা নাই তাৰ পিছত পৰিয়াল আমি সকলো হতাশ হলো বিশেষকৈ পৰিয়ালটো ভাগি পৰিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ে যেতিয়া গোটেই কথাটো পৰা এৰাই চলিল তেতিয়া আঁতৰি পৰিয়ালটো হতাশ হল ন্যায় নাপাম নেকি তাৰ পিছত এই নিৰ্দিষ্ট অধিবক্তা কেইজনে যথেষ্ট সহায় কৰি 1 টকা পইচা নোলোৱাকৈ বিনা পাৰিশ্ৰমিকে তেওঁলোকে সুপ্ৰিম কোৰ্টত এটা গোচৰ তেওঁলোকে লেখ আবেদন দাখিল কৰিলে আৰু সুপ্ৰিম কোৰ্টৰ লেখ আবেদনৰ পাছত আপোনালোকে চাওক এই অৰ্ডাৰ য'ত CBI পাৰ্টি কৰি লোৱা হৈছে গতিকে এটো আজিৰ দিনটোত সমগ্ৰ অসমবাসীৰ কাৰণে আপোনালোক সকলোৱে জানে অসমত এনেকুৱা 156টা এনেকুৱা ধৰণৰ এনকাউন্টাৰ গোচৰক লৈ 156টা এনকাউন্টাৰ গোচৰক লৈ আমাৰ এই সুপ্ৰিম কোৰ্টত এই অধিবক্তা কেইজনে আৰিফ জোৱাদ্দাৰ তেওঁলোকৰ নেতৃত্বত আমাৰ সুপ্ৰিম কোৰ্টত এটা গোচৰ চলিছিল লেখ আবেদন যে 156টা এনকাউন্টাৰ অতি সন্দেহজনক আৰু এই গোটেই কথাবিলাকৰ ওপৰত তদন্ত হ'ব লাগে আজি 1 বছৰ পূৰ্বে 28 মে 2025 চনত সুপ্ৰিম কোৰ্টে জাজমেন্ট দি ৰাজ্যিক মানৱ অধিকাৰ আয়োগত এটা নিৰ্দেশ দিছিল ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে কিন্তু অসম চৰকাৰৰ সেই ৰাজ্যিক মানৱ অধিকাৰ আয়োগে আজিৰ দিনটোলৈকে 1.5 মাহ 2 মাহৰ ভিতৰত তদন্ত কৰি ৰিপৰ্ট দাখিল কৰিব লাগিছিল কিন্তু আজিলৈকে কৰা নাই কাৰণ অসম চৰকাৰৰ হেতু ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ গৰাকীৰ নিৰ্লিপ্ততা আৰু চৰকাৰৰ লগত থকা হনাপুটুকাৰ কাৰণে 156টা দীপাংকৰ গগৈ নিচিনা কেছ আপোনালোকে জানে আমাৰ বৰখুলাৰ জয়ন্ত বৰা নামৰ অলপ দিনৰ আগত এটা কেছ এনেকুৱা 156টা এনকাউন্টাৰ কেছত কিন্তু এই ধৰণে ন্যায় পাবলৈ সক্ষম হোৱা নাই
তাৰে ভিতৰত দীপাংকৰ গগৈ গোচৰটো যিহেতু সুপ্ৰিম কোৰ্ট পাইছে আমি সমগ্ৰ 156টা পৰিয়ালক ক'ব বিচাৰিছো আপোনালোক সজাগ হওক হাইকোৰ্ট পৰ্যন্ত যেতিয়া ন্যায় পোৱা নাযায় সুপ্ৰিম কোৰ্টে আমাক এটা আশাৰ ৰেঙনি দেখুৱাইছে